Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোক যিসকলে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ ফালৰ পৰা বিভিন্নজনে যি OBC, SC, ST বা ঈশান উদয় স্কলাৰশ্বিপ এপ্লাই কৰিছিল তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। যেহেতু আপোনালোকে বহুতেই মোক কমেণ্ট কৰিছিল যে সাধাৰণতে যিসকল SC, ST বা OBC স্কলাৰশ্বিপৰ হয় তেওঁলোকে কৈছিল যে তেওঁলোকৰ যি পেমেণ্ট সেই পেমেণ্টবিলাক কিমান সোমাইছে খুব কমকৈ সোমাইছে বুলি তেওঁলোকে আসলে কৈছে। গতিকে তাৰ ওপৰতে আসলে আজি অলপ ডিসকাস কৰিম আৰু আসলতে আপোনালোকৰ যি গাইডলাইন আছে সেই গাইডলাইনতনো কিমান টকা সোমোৱাৰ কথা কোৱা হৈছে বা কিমান টকা আসলতে দিয়াৰ কথা তেওঁলোকে কৈছে তাকো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু সকলোৱে আসলতে হেতু চাম। সকলোকে প্ৰথমতে আমি যি পোষ্ট মেট্ৰিক যিখিনি আসলতে আছে পোষ্ট মেট্ৰিক অৰ্থাৎ যিসকল মেট্ৰিকৰ পিছৰ যিখিনি আসলতে ষ্টুডেণ্ট আছে যিসকল ছাত্ৰ ছাত্ৰী আছে যিসকলে সাধাৰণতে এই স্কলাৰশ্বিপবিলাকত এপ্লাই কৰিছিলে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো প্ৰথমতে দেখুৱাই লৈছোঁ। পোষ্ট মেট্ৰিক যিসকল সেয়া লাগিলে হাই ছেকেণ্ডেৰী হওক ডিগ্ৰী হওক বা 9-10ৰ খিনিও আসলতে আপোনালোকে চাব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে আসলতে আপোনালোকে গোটেই ইনফৰমেশ্যনবিলাক পোৱাত সক্ষম হ'ব। চ' প্ৰথমতে আপোনালোকক ডাইৰেক্ট সেই গাইডলাইন যিখন আছে সেইখনতে আপোনালোকক দেখুৱাম কিমান কি কথা কোৱা হৈছে। চ' ইয়াত আপোনালোকে স্কলাৰশ্বিপৰ যিকেইটা স্কলাৰশ্বিপ সাধাৰণতে আছে যিসকলে এপ্লাই কৰিছে তেওঁলোকে যিসকলে আসলতে কৈছে যে ইমান টকা আমি পাইছোঁ আৰু বহুত বেছি কমকৈ আসলতে তেওঁলোকে পোৱা কথা যিহেতু কৈছে, গতিকে কিমান টকানো আসলতে আপোনালোকক দিয়ে সেইটো আপোনালোকে জানি ল'ব। প্ৰথমতে ST যিসকল হয় তেওঁলোকৰ কাৰণে আসলতে এইটো পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ আৰু ST সকলৰ কাৰণে শিডিউল ট্ৰাইবছ ফৰ ষ্টাডিজ ইন ইণ্ডিয়া। আৰু ইয়াত যিটো চেলাৰী কথা যিটো পইচাৰ কথা বা যিটো স্কলাৰশ্বিপৰ কথা কোৱা হৈছে যেহেতু ইয়াত গ্ৰুপ 4টা ভাগ কৰা হৈছে। ফাৰ্ষ্ট গ্ৰুপটোত গ্ৰেজুৱেট এণ্ড পোষ্ট গ্ৰেজুৱেট কোৰ্চেছ লিডিং টু ডিগ্ৰী PG ডিপ্ল'মা MPhil PhD ইন প্ৰফেশ্যনেল কোৰ্চেছ ইন ভেৰিয়াছ ষ্ট্ৰীমছ। ইয়াত 4টা টোটেল আসলতে আপোনালোকৰ মুঠতে জানি লওক যে ইয়াত 4টা গ্ৰুপছ আছে আৰু সেই গ্ৰুপছটোৰ প্ৰথম যিটো গ্ৰুপ 1 ST সকলৰ গ্ৰুপ 1ত বেচেলৰ অৰ্থাৎ BA যিসকল কৰিছে বা যিখিনি ডিগ্ৰী কৰি আছে সেই ডিগ্ৰীসকলৰ বা মাষ্টাৰ ডিগ্ৰী হওক MPhil হওক PhD ডিগ্ৰী হওক PG ডিপ্ল'মা হওক বা প্ৰফেশ্যনেল কোৰ্চ যিবিলাক কৰিছে এই গোটেইসকলৰ কাৰণে যিসকল যদি হোষ্টেলত তেওঁলোক থাকে হোষ্টেলাৰ যদি হয় তেতিয়াহ'লে মান্থলি তেওঁলোকে 1200 টকাকৈ পাব আৰু এনুৱেলি তেওঁলোকৰ কাৰণে হ'ব 12000 টকা। মান্থলি 1200 টকাকৈ এনুৱেলি 12000 টকা পাব। যিসকল ডে স্কলাৰ অৰ্থাৎ হোষ্টেলত থকা নহয় BA BSc যিসকল BCom বা মাষ্টাৰ ডিগ্ৰী যিসকল আছে তেওঁলোকৰ 550 টকাকৈ দিব মান্থলি আৰু এনুৱেলি 5500 টকা হয়। গ্ৰুপ 2ৰ যিসকল নন প্ৰফেশ্যনেল যিবিলাক কোৰ্চ আছে যেনেকৈ নন প্ৰফেশ্যনেল কোৰ্চবিলাকৰ ভিতৰত মাষ্টাৰ ডিগ্ৰী সোমাব যিবিলাক সাধাৰণতে গ্ৰুপ 1-এ যিবিলাক কভাৰ নকৰে সেইসকলৰ যিটো মান্থলি 820 টকাকৈ তেওঁলোকে হোষ্টেলাৰ যিসকল হয় 820 টকাকৈ পাব আৰু এনুৱেলি 8200 টকা। আৰু যিসকল হোষ্টেলাৰ নহয় তেওঁলোক 530 টকাকৈ পাব মান্থলি আৰু তেওঁলোকৰ যি এনুৱেলি হ'ব বছৰেকীয়া সেইটো 5300 টকা। গ্ৰুপ 3ত ভকেশ্যনেল যিবিলাক ষ্ট্ৰীম আছে ITI কোৰ্চ যিবিলাক আছে বা 3 ইয়াৰ্ছ ডিপ্ল'মা যিবিলাক কোৰ্চ আছে পলিটেকনিক্সৰ সেইখিনি আসলতে পাব যিসকল হোষ্টেলাৰ 570 টকা আৰু যিখিনি এনুৱেলি হ'ব তেওঁলোকৰ বছৰেকীয়া 5700 টকা আৰু যিসকল হোষ্টেলত নাথাকে তেওঁলোকৰ 300 টকাকৈ মান্থলি আৰু বছৰেকত 3000 টকা তেওঁলোকক দিব। আৰু তাৰপিছত আছে গ্ৰুপ 4 সেইখিনি আসলতে ক্লাছ 10ও সোমাব 9 সোমাব বা নন ডিগ্ৰী যিবিলাক কোৰ্চ আছে সেইখিনি ক্ষেত্ৰত 380 টকা যদি হোষ্টেলত তেওঁলোকে থাকে মান্থলি দিব 380 আৰু বছৰেকত হ'ব 3800 টকা আৰু যিসকল হোষ্টেলত নাথাকে তেওঁলোকৰ 230 টকাকৈ দিব মান্থলি আৰু যিটো বছৰেকৰ হ'ব এইটো 2300 টকাহে তেওঁলোকে পাব। এইখিনি হৈছে ST যিসকল ষ্টুডেণ্ট তেওঁলোকৰ কাৰণে। এবাৰ আহি যাওঁ আমি SC। এইখিনি হৈছে SC। চ' ইয়াত কেটেগৰী ৱাইজ আপোনালোকে যদি চায় তেতিয়াহ'লে ডিগ্ৰী এণ্ড পোষ্ট গ্ৰেজুৱেট লেভেল প্ৰফেশ্যনেল কোৰ্চেছৰ কাৰণে সাধাৰণতে ডিগ্ৰী আৰু লগতে পোষ্ট গ্ৰেজুৱেট লেভেল যিসকল প্ৰফেশ্যনেল কোৰ্চেছ হয় তেওঁলোকৰ কাৰণে বছৰেকত 7000 টকা। আদাৰ প্ৰফেশ্যনেল কোৰ্চ লিডিং টু ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেট 6500 টকা আৰু গ্ৰেজুৱেট যিবিলাক BA BSc BCom কৰিছে পোষ্ট গ্ৰেজুৱেট কৰিছে সেইসকল কাৰণে 3000 টকা সাধাৰণতে বছৰেকত দিব আৰু যিসকল হোষ্টেলত থাকে তেওঁলোকৰ 6000 টকা আৰু যিবিলাক 10ৰ হয় তেওঁলোকৰ আসলতে 2500 টকা যিসকল হোষ্টেলত নাথাকে আৰু যিসকল হোষ্টেলত থাকে 4000 টকাকৈ তেওঁলোকক দিব। এতিয়া এইখিনি আছিলে SC এনেকৈ পাব আসলতে। চ' আপোনালোকে এইটো কাউণ্ট কৰি ল'ব কিমান হ'ব আপোনালোকৰ সেই পইচাখিনি। নেক্সট যিসকল OBC সকলৰ কাৰণে
যিটো পইচা আচলতে ইয়াতো ঠিক তেনেকৈ 4টা গ্ৰুপত ডিভাইড হৈ আছে যিখিনি ডিগ্ৰী গ্ৰুপ 1 সেইবিলাক সাধাৰণতে ইয়াত পোষ্ট গ্ৰেজুৱেটছ আপোনালোকে চাব পাৰিব যিখন এইখন গাইডলাইনখন আছে গাইডলাইনখন আপোনালোকে পাই যাব আপোনালোকে তাতো চাই ল'ব পাৰে আৰু সাধাৰণতে আপোনালোকৰ যি হ'ল BA BSc BCom যিসকল আছে তেওঁলোকৰ গ্ৰুপ 3তে সাধাৰণতে পৰে চ' গ্ৰুপ 3ত MA MSc MCom BA BSc BCom এইসকল পৰিব গতিকে গ্ৰুপ 3 যদি আপোনালোকে চায় তেতিয়াহ'লে ইয়াত যিটো আপোনালোকৰ পইচাৰ কথা কৈছে সেই পইচাটো আচলতে আপোনালোকে কিমান পাব সেইখিনি আপোনালোকক যেহেতু OBC এখন OBC আপোনালোকক মই ST আৰু SC ইতিমধ্যে ক'লোঁ এখন OBC গ্ৰুপ 3ত আপোনালোকে পৰিব চ' একাডেমিক এলাউৱেন্সটো 6000 টকা বছৰেকৰ হয়তো টিউশ্যন ফিজ 2000 টকা টোটেল আপোনালোকক 8000 টকা দিব যিসকল ডিগ্ৰীৰ হয় সাধাৰণতে তেওঁলোকক 8000 টকা দিব বছৰেকত চ' বছৰেকত যদি 8000 দিয়ে তেতিয়াহ'লে আপোনালোকে মান্থলি কিমানকৈ আপোনালোকৰ পৰিব সেইটো আপোনালোকে চাব আৰু বাকী যিকেইটা সাধাৰণতে পোষ্ট যিকেইটা আচলতে আপোনালোকে ডিপ্ল'মা কৰি আছে কোনোবাই প্ৰফেচনেল কোৰ্চত ডিগ্ৰী কৰিছে কোনোবাই পোষ্ট গ্ৰেজুৱেট কৰিছে তেওঁলোকৰ কাৰণে যি একাডেমিক এলাউন্স 10000 টকা টিউশ্যন ফিজ 10000 টকা আৰু টোটেল আপোনালোকৰ 20000 এনেকৈ আপোনালোকক ডিভাইড কৰিছে আৰু যিখিনি ক্লাছ 10ৰ হয় তেওঁলোকক টোটেল যি একাডেমিক এলাউন্স আছে 5000 টকা দিয়ে টিউশ্যন ফিজ যিহেতু নিদিয়ে ইয়াত গতিকে তেওঁলোকৰ টোটেল 5000 টকাই দিয়ে চ' ইয়াত বহুতেই আচলতে মোক কমেণ্ট কৰিছিল যে মই ইমান কমকৈ পালোঁ এনেকুৱা পালোঁ ই পালোঁ গতিকে আপোনালোকক মই সেইটোৰ বিষয়ে যিহেতু সকলো কথা বিৱৰি কৈছোঁ বা আপোনালোকক যিখন গাইডলাইন সেইখন দেখুৱাইছোঁ চ' আপোনালোকে নিজে গম পাব এতিয়া সকলো কথা আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে যদি ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব আজিলৈ আপোনালোকক এইখিনি কথা জনাই এই ভিডিঅ'টোৰ পৰা মই বিদায় মাগিছোঁ ধন্যবাদ